নমস্কাৰ সকলোকে স্বাগতম জনাইছো অন্য এক নতুন ভিডিঅ'ত আপোনালোকে হয়তো ইতিমধ্যে গম পাইছে যে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনি 1 লাখ টকাকৈ আপোনালোকৰ একাউণ্টত সোমাব বা আপোনালোকে পাব ফেব্ৰুৱাৰী মাহৰ 6 তাৰিখে আত্মনিৰ্ভৰ অসম 2.0 যিসমূহ আবেদনকাৰী আছে সিহঁতে প্ৰথম কিস্তি পাব আৰু যিসমূহ আবেদনকাৰীয়ে আত্মনিৰ্ভৰ অসম আঁচনিৰ কাৰণে প্ৰথমবাৰতে আবেদন কৰিছিল সিহঁতে পাব সেকেন্ড কিস্তি তো ইয়াত আপোনালোকৰ মনত হয়তো এটা প্ৰশ্ন আহিব পাৰে যে আপোনালোকৰ সিলেকশন হৈছে নে নাই বা সিভিল স্কোৰৰ ওপৰত সিলেকশনটো হ'ব নেকি সেই সন্দৰ্ভত আপোনালোকক বুজাই কওঁ যে সিভিল স্কোৰটো হ'ল এটা বেংকৰ স্কোৰ যিটো সিভিল স্কোৰ আপোনাৰ বেংকৰ লেনদেনৰ ওপৰত ভিত্তি কৰি এই সিভিল স্কোৰটো আহে তো আপোনালোকৰ যদি সিভিল স্কোৰ ভাল আছে কোনোবা বেংকৰ পৰা আপোনালোকে লোন পাব পাৰে যদি আপোনালোকৰ সিভিল স্কোৰ ভাল নহয় তেনে ক্ষেত্ৰত আপোনালোকে হয়তো বেংকত লোন নাপাবও পাৰে কিন্তু ইয়াত যেটো সিভিল স্কোৰ দেখুৱাইছে এটোৱে কেনেকৈ ভূমিকা পালন কৰিব আপোনালোকক কৈ দিও যদি এনেকুৱা হয় সঁচাকৈ আপোনালোকে বাদ পৰি যাব নেকি বা কিমান সিভিল স্কোৰ থাকিলে আপোনালোকে এই পইচা পাব চাওক স্কিমটো হ'ল আত্মনিৰ্ভৰ অসম অভিযান অৰ্থাৎ যিসমূহ নিবনুৱা আছে হিহতৰ ওপৰত ভিত্তি কৰি আপোনালোকক এই আঁচনি দিয়া যাব যদি আপোনালোকে এজন আনএমপ্লয়েড ব্যক্তিক চাই তেনে ক্ষেত্ৰত আপোনালোকে নিজেও হয়তো গম পাব যে তাৰ সিভিল স্কোৰ ইমান এটা ভাল নহবও পাৰে তো তেনে ক্ষেত্ৰত এই সিভিল স্কোৰৰ কাম নাই আপোনালোকক কি চাব হেতু আপোনালোকক কও যে আপোনালোকৰ যি প্ৰপোজাল হয় আপোনালোকৰ যি প্ৰস্তাৱ দিছে যে সৰকাৰি পইচাটো পোৱাৰ পিছত আপোনালোকে কেনেকৈ হেতু ব্যৱহাৰ কৰিব বা কেনেকৈ এটা ভাল ৰিটাৰ্ণ আনিব হেতুৰ ওপৰত বেছ কৰিহে আপোনালোকৰ সিলেকশন কৰা হয় লগতে আপোনাৰ ভৱিষ্যতৰ প্ল্যান কি কেনেকৈ ইয়াক আগবঢ়াই লৈ যাব পাৰি হেতুৰ ওপৰত ভিত্তি কৰি আপোনালোকৰ সিলেকশনটো হ'ব আৰু সিলেকশনৰ ওপৰত ভিত্তি কৰি আপোনালোকৰ নিজৰ জিলাত এই আঁচনিৰ ধন বিতৰণ কৰিব আপোনালোকক জনাই দিম 6 ফেব্ৰুৱাৰী তাৰিখৰ পৰা আৰম্ভ হ'ব কোন জিলাত কিমান তাৰিখে দিব তাৰ আপডেট আমি এই চেনেলত লৈ আনিম তাৰ কাৰণে এই চেনেলটোৰ লগত জড়িত থাকিব যি সময় ভাবি আছে যে সিভিল স্কোৰৰ ওপৰত বেছ কৰি আপুনি স্কিমটো পাব বা স্কিমৰ পৰা বাদ পৰি যাব তেনেকুৱা কথা নহয় যদি আপোনাৰ প্ল্যানিংটো ঠিকে আছে অৰ্থাৎ আপোনাৰ যি প্ৰস্তাৱ আছিল প্ৰপোজাল হেতু যদি ঠিকে আছে আৰু ফিউচাৰ প্ল্যানো যদি ভাল আছে সেই বস্তুবোৰ চাইহে আপোনালোকক যোগ্য বুলি বিবেচিত কৰা হ'ব সেয়ে আপোনালোকে মনতে ভাবি ল'ব নালাগে তো ইয়াত কেইটামান স্ক্ৰিনশ্বট আপোনালোকক দেখুৱাই দিছো আপোনালোকে চাব পাৰে এটো সিভিল স্কোৰ ইয়াত স্কোৰ আপোনালোকে দেখা হৈছে সিভিল স্কোৰ 745 আৰু ইয়াত আপোনালোকে চাব পাৰে এটা এটা ফ্ৰেশ ক্যান্ডিডেটৰ হয় সিভিল স্কোৰ 000.1 আৰু এটা ইয়াত আপোনালোকে চাব পাৰে যে সিভিল স্কোৰ আপডেটে কৰা নাই অৰ্থাৎ ইন্টাৰভিউ এটেন্ড কৰা নাই ইন্টাৰভিউ এটেন্ড কৰাৰ পিছতে আপোনালোকৰ সিভিল স্কোৰটো উলিওৱা যায় যদি আপোনাৰ প্ৰপোজালটো ষ্ট্ৰং আছে ডেফিনেটলি আপোনালোকে পাব সেইকাৰণে ভয় খাব নালাগে আগলৈ আপডেট বিলাক আপোনালোকক দি থাকিম তাৰ কাৰণে এই চেনেলটো সাবস্ক্ৰাইব কৰি থব ধন্যবাদ জয় অসম